নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ সকলোলৈকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক আমাৰনো কেনেকৈ বিহু উদযাপন কৰোঁ, কেনেকৈ প্ৰস্তুতি চলাওঁ তাৰে কিছু আভা দিবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আহকচোন আমি বিহুনো কেনেকৈ পিঠাগুড়ি কেনেকৈ বনাওঁ এই ঢেঁকীশালৰ পৰা আপোনালোকক দেখাব বিচাৰিছোঁ। এই ঢেঁকীশালৰ শব্দত, ঢেঁকীৰ শব্দত চৌদিশ ৰজন জনাইছে। সঁচাকৈ এই পিঠাগুড়িবোৰ কৰাত যে কিমান কষ্ট আপোনালোকেও চাগৈ অনুভৱ কৰে। সঁচাকৈ মানুহে যে কয়, আগৰ পৰা সৰুৰ পৰা আমি শুনি আহিছোঁ, কষ্টৰ ফল যে মিঠা হয়, এয়াই প্ৰমাণ। এই পিঠাবোৰ খাবলৈ বৰ সোৱাদ হয়, আপোনালোকে খায়ো চাগে গম পায়। তাৰ লগতে আমাৰ এই লাড্ডু বনাই আছে, নাৰিকল আৰু গুড়ৰ সৈতে লাড্ডু বনাই আছে। এইবোৰো যে কিমান কি স্কিল থাকিব লাগে নহয়। তাৰ লগতে বৰ্তমান সময়ত হেৰাই যাব ধৰা চুঙা পিঠা, কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন। মই কিন্তু বৰ প্ৰিয় হয় খাই, গুড়ৰ বা নাইবা গুড় ক্ৰীম এইবোৰৰ লগত খাই ইয়াৰ জুতিয়েই বেলেগ। আপোনালোকে চাগৈ খাই ভাল পায়। আৰু ইয়াৰ লগতে ঘৰতে প্ৰস্তুত কৰে এনেকৈ পেৰা হয় গাখীৰৰ। আৰু আপোনালোকেও এই পেৰা খাই ভাল পায়নে নাপায় জনাবচোন এইবোৰ। আৰু এই চেগতে সকলোকে আমাৰ ঘৰলৈ বিহুৰ নিমন্ত্ৰণ জনালোঁ, আহিব আপোনালোকে খাবলৈ, বিহু খাবলৈ। আৰু এয়া দেখিছেনে, উৰুকাৰ ৰাতিৰ বাবে আমি সাজু হ'লোৱে। আৰু এইবোৰ বিভিন্ন ধৰণৰ মাছ কিনিলোঁ। আৰু এয়া হাঁহ ৰাতিৰ বাবে সাজু কৰিছোঁ। হাঁহে মাহে এসাঁজ খোৱাৰ বাবে প্ৰস্তুতি। এয়া বহুত কষ্টও আছে, কিন্তু হাঁহ খোৱাটো ইমান সহজো নহয়, বহুত বাগলি ছাগলী পেলাব লাগে। এয়া দেখিছেনে, আমি ৰাতিৰ বাবে ৰান্ধনীশালত সোমাই গ'লোঁ। আৰু যিহেতুকে উৰুকাৰ পিছদিনাখন মেজি জ্বলাব লাগিব, মেজিৰ বাবে আমি প্ৰস্তুত কৰিছিলোঁ, জ্বলাইছোঁ। অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে জয় জয় ময় হওক, কুশলেই যাক বছৰটো। আৰু তাৰ লগতে ৰসাল আড্ডা, যিহেতুকে কৰ্মব্যস্ততা সকলোৱে দূৰে দূৰে থকা হয়, এই ভোগালী বিহু উপলক্ষে সকলোৱে একলগ হোৱা যায়, আনন্দ মনেৰে অগ্নিক পূজা কৰা হয়। আৰু তাৰ পিছদিনাখন এয়া তৃতীয় দিনা মাঘ বিহুৰ আমি ভোগ প্ৰদান কৰা হয় মন্দিৰত। এয়া দেখিছে, ঘৰৰে মন্দিৰত ভোগ দিয়া হয় ভগৱানৰ ওচৰত। আৰু পূজা চলি আছে, অকণমান মনে মনে ক্লিপটো লৈছোঁ। এয়া দেখিছে, পূজা চলি আছে। আৰু এয়া আমি ভোগ দিলেই ভগৱানৰ ওচৰত। আৰু এইটো যিহেতুকে ঘৰুৱা এটা অনুষ্ঠান, ঘৰতে আমি পৰ্বটো উদযাপন কৰা হয় প্ৰত্যেক বছৰে। ঘৰৰে দাদা বাইদেউ বৌ সকলোৱে লগ হৈ, একলগ হৈ সকলোৱে হাতে হাত ধৰি এই পৰ্বটো উদযাপন কৰোঁ প্ৰত্যেক বছৰে। আৰু খুব ভালো লাগে সময়বোৰ কেনেকৈ যায়। আৰু এই দিনটোৰ কাৰণে বহুতে হেঁপাহো কৰি থাকে, ভালো লাগে। এয়া পুষ্পাঞ্জলি লৈ থকাৰ সময়, ঠেকাঠেকি হৈছে যদিও পুষ্পাঞ্জলি দিয়াৰ পিছতে এনেকৈ আমি সকলোৱে বহি, মাটিতে অৱশ্যে, আজিকালি এয়া অভ্যাস নোহোৱা হৈছে, বহুতে ওপৰত খাওঁতে খাওঁতে এটা ভাল হেবিট হয়। তলত বহি খোৱাটো এটা ভাল এক্সাৰচাইজো হয়, যিসকলে খাই গম পায়। আৰু এনেকৈ খাব পাৰিলে ভাল লাগে, মিলা প্ৰীতিৰে বিভিন্ন ধুনীয়া এটা মুহূৰ্ত হয়। আৰু যিসকলে এনেকৈ খাই পাইছে, আৰু বহুতে ভালো নাপায় অৱশ্যে তলত খাবলৈ। এয়া আমি খোৱাৰ মাজতে ৰসাল কথা অৱশ্যে, ভাত খোৱাৰ সময়ত কথা ক'ব নালাগে বুলি কয়, তথাপিও আমি বিভিন্ন ৰসাল কথা কৈ কৈ এনেকৈ খাইছোঁ। আহকচোন চাহ কাঢ়ি শুনক অকণমান, বিভিন্ন ধৰণৰ হাঁহি ফূৰ্তিৰে এয়া আমি খাই আছোঁ। দাদাও কিবা অকণমান ক'ব। এনেকৈ বিভিন্ন ধৰণৰ বিলায়ো আছে, বিভিন্ন কথাও কৈ আছে, আমিও খায়ো আছোঁ, কথাও কৈ আছোঁ। ভাল মুহূৰ্ত। আৰু এই চেগতে সকলোৱে যাতে এই বছৰটো কুশলেই যাক আৰু ভালে ভালে যাক তাৰে কামনা কৰি দেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এনেকুৱা দিনবোৰ যাতে সদায় উদযাপন কৰি যাব পাৰোঁ। এই চেগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান দিনে মৰম চেনেহ দি অহাৰ বাবে। আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।